নমস্কাৰ এতিয়া আমি আহিছো আপোনাৰ লখিমপুৰত লালুকত অলৰেডি আমাৰ ফিড আহিছে আপোনালোকে গম পায় আৰু লগতে আমাৰ ফাৰ্মাৰো যেতিয়াৰ পৰা ফিড আহিছে আমাৰ ফাৰ্মাৰে তেতিয়াৰ পৰা ফিডবোৰ খুৱাই আছে এতিয়া সদ্যহতে মই ইয়াতে দানা দিছোঁ আপোনালোকে চাবলৈ পাব আৰু ইয়াতে তেওঁ ফিচাৰীত কি বুলি কয় চান্দা আৰু কচ মাছো আছে নহয় জানো কচ মাছ হেৰি আছে আৰু আইএমচি আছে মিক্স কালচাৰ ইয়াতে তেওঁ দিছে আৰু এওঁৰ লগত গোটেইখিনি কথা পাতিম তেওঁ আজি কিমান দিনৰ পৰা আমাৰ ফিড খুৱাইছে আৰু লগতে আমাৰ নিউট্ৰিটেকটো ফিড খুৱাই পেলাই তেওঁ কেনেকুৱা ফলাফল পাইছে প্ৰকৃতাৰ্থত যিবোৰ বস্তু পাইছে সেইবোৰ কথা আজি ভিডিঅ'ৰ মাজেদি আমি পাতিম লগতে আমাৰ যিজন ডিলাৰ হয় তেওঁ লগতে আছে আমাৰ নজুলদা আছে আৰু নজুলদাৰ লগতো কিছুমান আমি কথা পাতিম যিহেতু তেওঁ আজি আমাৰ দানা আনা দিন হৈ গ'ল আৰু তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ ফিডৰ বিষয়ে এওঁৰ পৰাও ফিডবেক ল'ম বিশেষকৈ আমি বেছি গুৰুত্ব দিম আমাৰ ফাৰ্মাৰজনে খুৱাই পেলাই পাইছে কি তে দাদা কওক আপুনি আজি ফিডটো কিমান দিনৰ পৰা আনিছে আমাৰ নিউট্ৰিটেকৰ ফিড এইটো এক মাহ 2 দিন হ'ল 1 মাহ 2 দিন হ'ল ন আচ্ছা আপুনি দানাবোৰ 1 মাহ 2 দিনৰ ভিতৰত কিমানমান ফিড আপুনি খুৱালে এতিয়ালৈকে তাৰমানে 1 কেজি মাছত 14 টকা ভাঙিছিলে আচ্ছা আপুনি আপোনাৰ 1 মাহ 2 দিনে হয় 3-4টা মান হৈ গ'ল ন এতিয়া দানা কিমান বেগ মান গ'ল ইয়াতে দানাটো মানে ধৰক 30 বেগ মান গৈছে তেওঁ দানা এতিয়ালৈকে 30 বেগ মান খুৱাইছে তেওঁ কৈছে যেতিয়া দানাবোৰ খুৱাইছিল তেতিয়া মাছৰ চাইজ আছিলে 1 কেজিত আপোনালোকে দেখিবলৈ হয়তো তেওঁ কোৱাৰ মতে 1 কেজি 14টা পিছ মান আছিলে এতিয়া বৰ্তমান তেওঁৰ মাছৰ চাইজ কিমান হৈছে 1 কেজি 3টাও আছে 4টাও আছে এতিয়া বৰ্তমান তেওঁ কোৱা মতে 1 কেজিৰ ভিতৰত 3টাও চাইজ আছে 4টাও আছে মই মানি ল'লোঁ 4টা পিছ আছে তে আপুনি 1 মাহৰ ভিতৰত য'ত মাছৰ চাইজ আছিলে 1 কেজি 14টা বৰ্তমান সময়ত 4 পিছ পাইছে তে আপোনালোকে অনুমান কৰিব পাৰিব আৰু দানাৰ বৰ্তমান তেওঁ খোৱাৰ সংখ্যা হৈ গ'ল 30 বেগ মান দানা তেওঁ খুৱাইছে আৰু আপোনালোকে দেখিছে বৰ্তমান আমি ক'লে নহ'ব আপোনালোকে ভিডিঅ'ৰ মাজেদি নিশ্চয় গম পাব যে মাছবোৰ আমাৰ দানাবোৰ খাইছে আৰু লগতে মাছৰ যিখিনি আপুনি মই এটা দানা ইয়াতে পেলাম মাছৰ চাইজবোৰো ইয়াতে আপোনালোকে নিশ্চয় অনুমান এটা কৰিব পাৰিব 1 কেজিৰ ভিতৰত এতিয়া বৰ্তমান 4 পিছকৈ আহিছে আৰু তেওঁ বিশেষকৈ নিউট্ৰিটেকৰ কিমান পাৰ্চেণ্ট প্ৰটিনৰ দানা আপুনি দিছিলে 28% প্ৰটিনৰ তেওঁ মাল ইয়াতে কণ্টিনিউৱাছলি তেওঁ দি আছিলে আৰু নজুলদা আলমৰ ফিডৰ বিষয়ে আপুনি ক'ব আপুনি আমাৰ নিউট্ৰিটেকৰ ফিডৰ লগত নিশ্চয় আপুনি জড়িত হৈ আছে আপোনাৰো ভালেখিনি ফিচাৰী আছে আপুনিও নিজৰ ফিচাৰীত খুৱাই আপুনি কেনেকুৱা ফিডবেক পাইছে হয় আজি যিমান দিন ধৰি খুৱাই আছোঁ মইতো যোৱা বছৰৰ পৰাই অলপ ইউজ কৰি আছিলোঁ হয় মোটামুটি ইউজ কৰাৰ পৰাই ভালে এটা ফলাফল পাইছোঁ নিউট্ৰিটেকত হয় যেনেকৈ চিপিৰ এটা ফলাফল আমি পাইছিলোঁ এটা সময়ত বৰ্তমান চিপি মাৰ্কেটটো বন্ধ হৈ আছে আমাৰ ইণ্ডিয়াত মানে মেনুফেকচাৰ নাই মানে প্ৰডাকশ্যন হয় তো আমি ঠিক সেই চিপিতকৈ কম বুলি আমি ক'ব নোৱাৰিম যিটো ৰিজাল্ট আমি পাইছোঁ তেনেকুৱাই ৰিজাল্ট আমাৰ যিখিনি ফাৰ্মাৰক আমি দিছোঁ দানা সকলোৰে ফালৰ পৰা ভাল এটা ফিডবেক পাইছোঁ আৰু মোৰ নিজৰো প্ৰায় 8-10টা ফিচাৰী আছে সেইখিনিতো আমি ইউজ কৰি আছোঁ ভালে এটা ফলাফল পাই মানে আপুনি এতিয়ালৈ যি পৰীক্ষা পাইছে পৰীক্ষাত মোটামুটি আপুনি যিখিনি ৰিজাল্ট পাব লাগে আপুনি সন্তুষ্টদায়ক ৰিজাল্ট আৰু মোৰ এটা নিয়ম আছে যে মই যিকোনো দানা হয় আগতে চিপিৰ লগত কাম কৰিছিলোঁ শ্ৰীমাৰ লগত কৰিছিলোঁ বিভিন্ন আৰু কোম্পানীৰ লগত কৰিছোঁ মই নিজে আগতে ইয়াৰ ৰিজাল্টটো নিজৰ পুখুৰীৰ পৰা উলিয়াই লওঁ ওলোৱাৰ পিছত তাৰপিছতহে মই মাৰ্কেটত দিওঁ আৰু ফাৰ্মাৰক দিওঁ ডিলাৰৰ এটা ভাল এটা নিচানি যে প্ৰথমে তেওঁ নিজে ফিডবেক পোৱাৰ পিছতে ৰাইজক তেওঁ ৰাইজক খুৱাবলৈ আমন্ত্ৰিত কৰে নহয় জানো তে আমাৰ এটা আশা থাকিব আৰু ৰাইজে ইয়াতে যিহেতু লখিমপুৰত যথেষ্ট ডাঙৰ এটা ফিছ ফিডৰ মাৰ্কেট আছে এতিয়া আপোনালোকে সময় সাপেক্ষে আমাৰ নিউট্ৰিটেকৰ ফিড সকলো জেগাত আপোনালোকে দেখিব পাব চাওক এতিয়া কথা হ'ল আমি আমাৰ ফিডৰ বিষয়ে বহু কথা কোৱাটো মই যুক্তি নাভাবোঁ আপোনালোকে আমাৰ ফিডৰ পৰা যিটো ৰিজাল্ট পাব কেৱল আজি এজন ফাৰ্মাৰৰ যোগেদি আমাৰ ফিডৰ ফিডবেক আপোনালোকক দেখাবলৈ আমি সক্ষম হৈছোঁ আহি থকা সময়ত প্ৰত্যেকজন ফাৰ্মাৰ নিশ্চয় একেটা কথা আমি সকলোৰে মুখত শুনিবৰ কাৰণে আমি আগ্ৰহী বা আমি আহি থকা টাইমত মানুহৰ মুখেৰে সেই বস্তুবোৰ প্ৰচলিত হৈ থকা দেখিবলৈ পাম ভিডিঅ'টো খুব বেছি এটা আমি লম্বা নকৰি ভিডিঅ'টো মাছক অলপ খোৱা দেখাই আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম ইয়াতে দেখা পাইছে আপুনি IMC মাছো তেওঁ ইয়াতে কৰিছে কিন্তু বিশেষকৈ তেওঁ ৰূপচন্দাৰ ক্ৰছ মাছ ইয়াত দিয়াৰ যিকেইটা দিছিলে তাৰ চাইজৰ বিষয়ে তেওঁ আপোনালোকে এটা এটাকৈ স্পষ্ট কৰিছে তো ঠিক আছে ভিডিঅ'টো বহুত বেছি লম্বা নকৰি এইখিনিতে সমাপ্ত কৰোঁ আকৌ আপোনালোক পাম নেক্সট ভিডিঅ'ত তেতিয়াহ'লে ধন্যবাদ মই এইটো ক'ব বিচাৰিছোঁ কোম্পানীৰ ওচৰত যাতে আমাক ঠগি নিদিয়ে এইটো টকা দানা বনাই দিছে হয় কিছুদিন গ'লে আকৌ যেতিয়া চলি যাব তেতিয়াহ'লে ডুপ্লিকেট মাৰি দিয়ে ভিতৰত তেতিয়াহ'লে আমিতো লছ খাই যাওঁ এইখিনিতে আপুনি এটা এজন ফাৰ্মাৰ হিচাপে আপুনি যিখিনি কথা কৈছে মই ইয়াৰ লগতে আপোনাক এই কথাৰ এটা কোম্পানীৰ ফালৰ পৰা আপোনাক এচিয়'ৰ কৰিব পাৰোঁ যে আমাৰ কোম্পানী হ'ল ফেক্টৰী আমাৰ বকো ছয়গাঁৱৰ ওচৰতে ফেক্টৰী হয় এইটো ওচৰৰ ফেক্টৰী হয়
আৰু এই ফেক্টৰীটো নৰ্থ ইষ্টৰ বহুৱা প্ৰথম এটা ফেক্টৰী হয় যিটো ফেক্টৰীয়ে ডাবল এক্সট্ৰুডেড প্লাণ্ট হয় আপুনি নিশ্চিন্ত থাকিব এই ফেক্টৰী যদি ইয়াত আপোনালোকক যদি ৰিজাল্ট দিয়াব নোৱাৰে তেতিয়াহ'লে ফেক্টৰী ইয়াত চলাব নোৱাৰে ইয়াত ফেক্টৰী চলাবলৈ হ'লে আপোনাৰ দৰে ফাৰ্মাৰক লাভ কৰাব লাগিব আৰু আপোনালোকৰ দৰে ফাৰ্মাৰ লাভ হ'লেহে আমাৰ ফেক্টৰী চলিব আমাৰ উদ্দেশ্য একেটা যে আপোনাৰ যেতিয়া লাভ হ'ব নিশ্চয় আমাৰ দানাটো বিচাৰিব যেতিয়ালৈকে আপুনি আমাৰ দানা বিচাৰিব তেতিয়ালৈহে আমাৰ ফেক্টৰী চলিব ঠিক আছে বাৰু ভিডিঅ'টো বহুত ডাঙৰ হ'ল আৰু বেছি ডাঙৰ নকৰোঁ